Hello class. So let's go to the next phylum of the animal kingdom, that is phylum Coelenterata. So this phylum is also known as the Cnidaria or Cnidarians. So let's see the general characters of the phylum. Aquatic, mostly marine, sessile or free swimming, solitary or colonial. Aquatic মানে সিহঁতি পানীত থাকিব হ'লে সিহঁতক আমি সিহঁতি পানীত পোৱা যায় মোষ্টলি মেৰাইন চ' জলচৰ প্ৰাণী হ'লেও আৰু সিহঁতি কি হ'ব মোষ্টলি মেৰাইন বেছিভাগে সাগৰীয় বা মানে তোমাৰ লুণীয়া পানীত থাকিব চেচাইল অৰ ফ্ৰী চুইমিং ইহঁতি চেচাইল হ'ব পাৰে চেচাইলৰ মিনিংটো মই লাষ্ট ক্লাছত কৈছিলোঁ যে ইহঁতি মাটিত মানে ফিক্স হৈ থাকিব পাৰে আৰু সিহঁতি ফ্ৰী চুইমিং হ'ব পাৰে ফ্ৰীলি সিহঁতি ৱাটাৰত চুইম কৰি থাকিব পাৰে হ'লে চ' সিহঁতি ফিক্সো হ'ব পাৰে আৰু সিহঁতি ফ্ৰী চুইমিঙো হ'ব পাৰে চলিটৰী সিহঁতি অকলে যদি থাকে তেতিয়াহ'লে আমি সিহঁতক চলিটৰী অৰ্গেনিজিমছ বুলি ক'ম আৰু যদি সিহঁতি কলনি এটা ফৰ্ম কৰি থাকে একগোট হৈ থাকে তেতিয়াহ'লে দে উইল বি নোন এজ কলনিয়েল নেক্সট কামছ টিচু লেভেল অফ বডি অৰ্গেনাইজেশ্যন নাও হোৱাট ইজ দ্য মিনিং অফ টিচু লেভেল অফ বডি অৰ্গেনাইজেশ্যন যে ইহঁতৰ চেলছ আগৰ আমি ফাইলামটোত কি পাইছিলোঁ চেলুলাৰ লেভেল অফ বডি অৰ্গেনাইজেশ্যন ইহঁতৰ আগৰ ফাইলামটোত কি আছিলে অকল চেলছৰ কিছুমান এগ্ৰিগেশ্যন আছিলে হ'লে চ' এইটো ফাইলাম somewhat developed হৈছে চ' এতিয়া আমি কি পাইছোঁ টিচু লেভেল অফ বডি অৰ্গেনাইজেশ্যন হ'লে এতিয়া সিহঁতৰ টিচু গঠন টিচু বা অসমীয়াত কি বুলি ক'ব কলা এতিয়া সিহঁতৰ কলাৰ গঠন হৈছে Next comes radial symmetry. So what is the meaning of radial symmetry? Radial symmetry means যদি আমি এটা central point লৈ পেলাই যদি এটা organismক equally যদি আমি divide কৰিব পাৰোঁ হল equal যদি আমি division কৰিব পাৰোঁ তেতিয়াহ'লে those type মানে that type of symmetry is known as radial symmetry. Clear? Next comes diploblastic. আগৰ আমি কি পাইছিলোঁ যে অৰ্গেনিজম বিলাকত যিটো আমাৰ পৰিফাৰেঞ্চ বিলাক বা স্পঞ্জেছ বিলাক আছিলে স্পঞ্জেছত আমি কি পাইছিলোঁ যে স্পঞ্জেছত সিহঁতৰ they were neither diploblastic nor they were triploblastic but এতিয়া যেহেতু আমি টিস্যু লেভেললৈ আহিছোঁ চ' ইয়াত আমি কি পাম দুখন ব্লাষ্ট বা দুখন জাৰ্ম লেয়াৰ্ছ পাম হ'লে বা ডাৰ্ম লেয়াৰ্ছ পাম কি হ'ব এক্টোডাৰ্ম আৰু এণ্ডোডাৰ্ম এক্টোডাৰ্ম আৰু এণ্ডোডাৰ্মৰ মাজৰ যিখিনি মানে এৰিয়া সেই তাত এটা ছাবষ্টেঞ্চ থাকিব যিটোক আমি মিজোগ্লিয়া বুলি ক'ম হ'ল সেই মিজোগ্লিয়াটো নন লিভিং ছাবষ্টেঞ্চ এটা হয় নেক্সট হোৱা এই চিলমেট সিহঁতৰ কোনো ধৰণৰ চিলম বা বডি কেভিটি নাথাকে হ'ল দিছ ডাজ নট মিন যে সিহঁতৰ যিটো আমাৰ ডাইজেষ্টিভ ট্ৰেক্ট আমাৰ এলিমেণ্টাৰী কেনেল সেই তেনেকুৱা এলিমেণ্টাৰী কেনেল নাথাকা বুলি নুবুজে হ'লে সিহঁতৰ মানে সিহঁতৰ মিজোডাৰ্ম নাই হ'লে চ' সিহঁতৰ বডি কেভিটিও নাই নেক্সট ওৱান ডাইজেষ্টিভ চিষ্টেম ইনকমপ্লিট ইণ্ট্ৰাচেলুলাৰ অৰ এক্সট্ৰাচেলুলাৰ ডাইজেশ্যন চ' ডাইজেষ্টিভ চিষ্টেম ইনকমপ্লিট কেতিয়া ইনকমপ্লিট হ'ব যেতিয়া সিহঁতৰতো ডাইজেষ্টিভ ট্ৰেক্ট নাই কিন্তু যদি ইহঁতৰ মানে সেই যিটো এটা ষ্ট্ৰাকচাৰ থাকিব যিটো ডাইজেষ্টিভ ট্ৰেক্টটো ৰিজেম্বল কৰিব সেই ষ্ট্ৰাকচাৰটো যদি অকল এটাহে অ'পেনিং থাকে তেতিয়াহ'লে আমি সিহঁতক সেই মানে অৰ্গেনিজমবিলাকৰ ডাইজেষ্টিভ চিষ্টেমটো ইনকমপ্লিট বুলি ক'ম বাট আমাৰ ক্ষেত্ৰত তুমি মানুহৰ ক্ষেত্ৰত চোৱা নিজৰ ক্ষেত্ৰত চোৱা আমাৰ দুটা অ'পেনিং আছে হ'লে আমাৰ এলিমেণ্টাৰী কেনেলডাল মাউথৰ পৰা ষ্টাৰ্ট হৈ পেলাই এনছত এণ্ড হৈছে গোটেই এলিমেণ্টাৰী কেনেলডাল হয়নে কণ্টিনিউৱাছলি হৈ থাকে আমাৰ মাউথত ষ্টাৰ্ট হৈছে ফ্ৰম ৱেৰ মানে ফুড ইজ টেকেন ইনচাইড ফুডৰ ইনটেক হয় থ্ৰু দ্য মাউথ আৰু যিমান আমাৰ ৱেষ্ট মেটেৰিয়েলছ আছিলে আনডাইজেষ্টেড ফুড আছিলে থ্ৰু এনাছ আমি এক্সক্ৰিট কৰোঁ বাট ইন কেছ অফ চিলিণ্ড্ৰেটছ সিহঁতৰ এটা কমন অ'পেনিং থাকিব যিফালেদি সিহঁতি ফুডো ইনটেক কৰিব এণ্ড সিহঁতৰ এক্সক্ৰিশ্যন মানে কি এক্সক্ৰিটা যিবিলাক হৈছিলে ৱেষ্ট মেটেৰিয়েলবিলাক সেইখিনিও ৰিলিজ কৰিব হ'লে আনডাইজেষ্টিভ ফুড পাৰ্টিকলছ উইল অলছ' বি ৰিলিজ ফ্ৰম দ্য ছেম অ'পেনিং যিহেতু এটাহে অকল অ'পেনিং আছে দেয়াৰ ফৰ ইহঁতৰ ডাইজেষ্টিভ চিষ্টেমটো কি হ'ব ইনকমপ্লিট হয় ক্লিয়াৰ এতিয়া ডাইজেশ্যন হ'ব পাৰে আমাৰ চেলটোৰ ভিতৰত যিটোক আমি ক'ম ইণ্ট্ৰাচেলুলাৰ ডাইজেশ্যন অৰ চেলৰ বাহিৰৰ ষ্ট্ৰাকচাৰটো ডাইজেশ্যন কমপ্লিট হ'ব পাৰে হুইচ উই উইল কল এজ এক্সট্ৰাচেলুলাৰ ডাইজেশ্যন নেক্সট হোৱা ৰেছপাইৰেটৰী চিষ্টেম এণ্ড চাৰ্কুলেটৰী চিষ্টেম এবচেণ্ট হ'লে ৰেছপাইৰেটৰী চিষ্টেম এণ্ড চাৰ্কুলেটৰী চিষ্টেম এবচেণ্ট চ' এতিয়া চোৱা তুমি ৰেছপাইৰেটৰী চিষ্টেম আৰু চাৰ্কুলেটৰী চিষ্টেম দিজ আৰ অৰ্গেন চিষ্টেমছ হয়নে আমাৰ ৰেছপাইৰেটৰী চিষ্টেমটোত কি থাকিব আমাৰ লাংছ থাকিব ডায়েফ্ৰামছ থাকিব নষ্ট্ৰিলছ থাকিব হয়নে চ' সেই গোটেইবিলাক কম্প্ৰাইজ হৈ পেলাই আমাৰ ৰেছপাইৰেটৰী চিষ্টেম ভেৰিয়াছ টাইপছ অফ অৰ্গেন আমাৰ একেলগে আহি পেলাই আমাৰ ৰেছপাইৰেটৰী চিষ্টেমটো ফৰ্ম কৰে
হল সো এতিয়া আমাৰটো অকল টিস্যু লেভেল অফ বডি অৰ্গেনাইজেশ্যন হে আমি পাইছোঁ চিলিণ্ড্ৰেটাত সো সিহঁতে অৰ্গেনটো ফৰ্মেই কৰা নাই অৰ্গেন ফৰ্ম নকৰাকৈ অৰ্গেন চিষ্টেমো সিহঁতে ফৰ্ম কৰিব নোৱাৰে সেম উইথ সাৰ্কুলেটৰী চিষ্টেমত আমাৰ হাৰ্ট ইনভলভ থাকিব আমাৰ ভেৰিয়াছ ব্লাড ভেছেলছ ইনভলভ থাকিব সো ইহঁতৰ তেনেকুৱা কোনো ধৰণৰ সাৰ্কুলেটৰী চিষ্টেম নাথাকে নাৰ্ভাছ চিষ্টেম ইজ ইন দ্য ফৰ্ম অফ নাৰ্ভ নেট সো নাৰ্ভাছ চিষ্টেমটোত কি থাকিব আমাৰ নাৰ্ভছবিলাক থাকিব হয়নে স্পাইনেল কৰ্ড থাকিব ব্ৰেইন থাকিব সো এই নাৰ্ভাছ চিষ্টেমটো কি হ'ব নাৰ্ভ নেট নাৰ্ভবিলাকে এখন মানে জালিকা এখনৰ নিচিনাকৈ গঠন কৰি থাকিব আৰু যিখনক নাৰ্ভ নেট বুলি ক'ব নেক্সট হোৱা এক্সক্ৰিশ্যন থ্ৰু জেনেৰেল বডি চাৰ্ফেচ চ' এক্সক্ৰিশ্যন চ' যিবিলাক ইহঁতৰ ধৰি লোৱা গেছেছবিলাক হ'লে গেছেছবিলাক ৰিলিজ কৰিব বা বডি পৰা এমনিয়া সিহঁতে ৰিলিজ কৰিব লাগিব চ' সেইবিলাক সিহঁতি জেনেৰেল যিখন বডি চাৰ্ফেচ বা এক্টোডাৰ্মৰ লেয়াৰেদি সিহঁতি ৰিলিজ কৰিব ডাইৰেক্টলি ইনটু দ্য ৱাটাৰ Next is a large body cavity, gastrovascular cavity or cylindrion. So, সিহঁতৰ digestive tract নাথাকে, instead সিহঁতৰ কি থাকিব এটা ডাঙৰ body cavity বা এটা gastrovascular cavity এটা থাকিব। এইটো আমাৰ general যিটো body cavity হেতু নহয়। হলে এইটো হৈছে সিহঁতৰ elementary canal নাথাকে, তাৰ জেগাত সিহঁতৰ gastrovascular cavity এটা থাকে যিটোক cylindrion বুলি কয়। আৰু সেই cylindrionৰ presence কাৰণে এই phylumটোৰ নামটো cylindrata হ'ল। Clear? Next one, stinging cells, nematocytes নহয় এটো T হয় nematocytes or cnidoblast are present in ectoderm that helps in capturing prey. So stinging cell, nematocyte আৰু cnidoblast তিনটা নাম আছে একেটা টাইপৰ সেলে হয় সো এই সেলস বিলাক কত থাকিব যিবিলাক টেন্টিকল বিলাক থাকিব টেন্টিকল মই নেক্সট স্লাইডস বিলাকক তোমালোকক দেখাম ডায়াগ্ৰাম সো হে টেন্টিকলস বিলাকত এই নিডোব্লাষ্ট সেলস বিলাক থাকিব আৰু হে নিডোব্লাষ্ট সেলস বিলাকে কি কৰিব it will help in capturing prey so হতি ফিডিং যেটো আমাৰ মানে ফিডিং সিস্টেমত হতি হেল্প কৰিব হলে অৰ্গানিজমটো ফিডিং সিস্টেমত হেল্প কৰিব ফিডিংত আৰু হে সেল বিলাকে কি কৰিব যিবিলাক prey মানে যিবিলাক মাইক্ৰো অৰ্গানিজমছ পানীত প্ল্যাংটনছ বিলা পাব ফাইটোপ্ল্যাংটনছ হ'ব পাৰে কিছুমান জু প্ল্যাংটনছ হ'ব পাৰে হেবিলাক ক্যাপচাৰ কৰাত হেল্প কৰিব ক্লিয়াৰ সো ইয়াত দেখুৱাইছে আমাৰ সোৱা এটো ৰেডিয়েল সিমেট্ৰি দেখিছানে সো এটা পইণ্ট আমি সেন্টাৰ লৈ পেলাই যদি আমি এনেকে ইকুৱেলি ভাগ কৰিব পাৰো এটো এটা ইকুৱেল ছটা ভাগ হৈছে হয়নে সো দিস কাইন্ড অফ সিমেট্ৰি ইজ কল্ড ৰেডিয়েল সিমেট্ৰি সো এফালে আমাৰ নাৰ্ভাছ সিস্টেম দিয়া আছে হাইড্ৰাৰ দেখিছানে কেনেকুৱা একদম নেট এখনৰ নিচিনাকে গুটেই বডিতে নাৰ্ভ বিলাক ব্ৰাউন কালাৰটো হৈছে আমাৰ বডি সাৰফেস আৰু yellowish কালাৰটো হৈছে আমাৰ নাৰ্ভছ বিলাক সো এখন নেট লাইক ষ্ট্ৰাকচাৰ এটা ফৰ্ম কৰি আছে নে সো দিস ইজ নন এজ দ্য নাৰ্ভ নেট নেক্সট one সো এইটো আছে আমাৰ হাইড্ৰাটো দেখিছানে ইয়াৰ হাইড্ৰাটোত এবিলাক হৈছে ওপৰফালে এবিলাক টেন্টিকল এই টেন্টিকল বিলাকতে আমাৰ এই সাইডত সোৱা stinging cells called nematocytes or cnidoblast are present so এই টেন্টিকল বিলাকৰে এটা মানে পাৰ্ট তোমালকক ইয়াত এনলাৰ্জ কৰি দেখুৱাইছে সো ইয়াত আমাৰ stinging cell বিলাক আছে সো দেখিছা stinging cell বিলাক কি হৈ আছে undischarged nematocytes বন্ধ হৈ আছে হলে তাৰ পিছত যেতিয়া টেন্টিকলডাল খুল খাই আহে সেল এটো খুল খাই যায় আৰু এজ এ ৰিজাল্ট কি হৈ যাব ইহতি তেনেকে মানে নিজৰ প্ৰে বিলাক ক্যাপচাৰ কৰিব এটা টাইমত ইহতৰ বন্ধ হৈ থাকিব এটা টাইমত ইহতৰ খুল খাই থাকিব হল এট দা টাইম অফ ক্যাপচাৰিং প্ৰে ইহতৰ কনেকা খুল খাই যাব মেল খাই যাব সো তাৰ তলতে আছে আমাৰ মাউথ আৰু ইহতৰ কোনো ধৰণৰ এনাস নাথাকে মাউথৰ ফালেদি ইহতি ফুড ইনটেকো কৰে আৰু ইহতৰ যিবিলাক মানে এক্সক্ৰিটা বিলাক বডিৰ পৰা এক্সক্লুড কৰে তাৰ তলতে আছে দেখিছা গেষ্ট্ৰোভাস্কুলাৰ কেভিটি অৰ বডি কেভিটি সো এই গেষ্ট্ৰোভাস্কুলাৰ কেভিটিটো ৰিপ্লেসমেন্ট কি হয় আমাৰ যি ডাইজেষ্টিভ ট্ৰেক বা এলিমেন্টাৰী কেনেল বা গাট এই গাটৰ ৰিপ্লেসমেন্ট হৈছে গেষ্ট্ৰোভাস্কুলাৰ কেভিটি ক্লিয়াৰ নেক্সট ওয়ান polymorphism so polymorphism ki hoy it's a very important phenomenon that is seen in this special mane phylum tot ami dekha pao polymorphism mane ki hobo duta form poly word pe ki bujaise poly mane many hane ami polygon pao jodi amar eta geometric mane এটা স্ট্রাকচার যেনিবা আমাৰ more than 3 sides থাকিলে তেতিয়া হলে আমি তাক পলিগন বুলি কওঁ হয়নে তাত আমাৰ হ'ব পাৰে তোমালকৰ যদি মানে পাঁচটা সাইড থাকে পেন্টাগন ছটা সাইড থাকিলে হেক্সাগন হেপ্টাগন তেনেকে গৈ থাকে যদি আমাৰ more than 3 সাইডস থাকে আমি পলিগন বুলি কওঁ হলে বা পলিমাৰ এটা एग्जांपल যদি আমাৰ ঢেৰ মনোমাৰ্স লগ হৈ পেলাই যদি আমাৰ এটা ইউনিট ফৰ্ম হয় তেতিয়া হলে আমি তাক পলিমাৰ বুলি কওঁ সো পলি শব্দটোৱে কি বুজাইছে মেনি ইয়াৰ লগতে মৰ্ফ টো আছে মৰ্ফ মানে কি ফৰ্মস
সো মেনি ফৰ্ম একেটা স্পিচিজে হ'ব হলে স্পিচিজ একেটাই কিন্তু হে একেটা স্পিচিজৰে আমি ঢেৰ কিছুমান ফৰ্ম পাব পাৰো কিছুমান হৈছে ধৰি লোৱা কিছুমান ফৰ্ম হৈছে যিবিলাক ধৰি লোৱা মাটিত ফিক্স হৈ থাকিব হল আৰু কিছুমান হৈছে ফ্ৰীলি সাঁতুৰি থাকিব কিন্তু একেটা অৰ্গেনিজমে হয় বুজি পালানে একেটা ইন্ডিভিজুৱেল হয় হাইড্ৰা কিছুমান দেখিবা যে পানীত ফিক্স হৈ আছে আকৌ কিছুমান হাইড্ৰা দেখিবা দেখোন সুইম কৰি আছে বা এটো এক্সাম্পল দিয়া আছে ওবেলিয়া কিছুমান পানীত পুট খাই আছে আৰু কিছুমান ওবেলিয়া দেখিবা যে সুইম কৰি আছে পানীত হয়নে কিন্তু দুইটা ওবেলিয়াই হয় হল সো তেনেকুৱাকে যেতিয়া এটা মানে স্পিচিজে যেতিয়া এটাতকে বেছি ফৰ্মছ দেখুৱাই হেতুক আমি হে ফিনোমেননটোক আমি কি বুলি কম পলিমৰফিজম আৰু এই দুটা ফৰ্মৰ নাম কি হৈছে পলিপ আৰু মেডুসা সো কিছুমান যিবিলাক মানে এটা স্পিচিজৰ কিছুমান অৰ্গেনিজম পানী মানে মাটিত ফিক্স হৈ থাকে যিবিলাক সেসাইল যেটুক সেসাইল বুলি ক'ব সো হে মাটিত ফিক্স হৈ থাকাটো হৈছে সেসাইল সিলিন্ড্ৰিকেল বডি থাকিব ইহঁতৰ সিলিন্ডাৰ আকৃতিৰ মানে বডিটো থাকিব আপৱাৰ্ডলি ডাইৰেক্টেড মাউথ এণ্ড টেন্টেকলছ মাউথ আৰু টেন্টেকল ওপৰফালে এনেকৈ মেল খোৱা হয় হয়নে ওপৰফালে খোল খোৱা হয় আৰু কি হ'ব এছেক্সুৱেল জয়েড মানে ইহঁতি এছেক্সুৱেলি ৰিপ্ৰডিউচ কৰিব সো this type of মানে organisms এবিলাকক কি বুলি ক'ব পলিপ বুলি ক'ব on the other hand আৰু এটা আমি ফৰ্ম পাম যেটোক আমি মেডুসা বুলি কম মেডুসা বিলাক কি হ'ব ফ্ৰী সুইমিং ইহঁতি পানীত একদম ফ্ৰীলি ইহঁতি সাঁতুৰি থাকিব পাৰিব হল ইহঁতি আকৌ সিলিন্ড্ৰিকেল শেপ নহয় ইহঁতি কি হ'ব আমব্ৰেলা শেপ আমব্ৰেলা আকৃতিৰ হ'ব ছাতিটো নিচিনা হয় এটো দেখিছা যেটো নেক্সট মানে ডায়াগ্ৰামটো সাইডত আছে আৰু কি হ'ব ইহঁতৰ মাউথ এণ্ড টেন্টেকলছ তলফালে ইহঁতৰ খোল খাব ডাউনৱাৰ্ডলি ডাইৰেক্টেড মাউথ এণ্ড টেন্টেকলছ আগৰটো আছিলে এনেকৈ ওপৰফালে মেল খোৱা এইটো হৈছে আমাৰ তলফালে মেল খোৱা ক্লিয়াৰ আৰু আছে সেক্সুৱেল জয়েড সো যিবিলাক আমাৰ মেডুসা আছে মেডুসাবিলাকে কি কৰিব সেক্সুৱেলি ৰিপ্ৰডিউচ কৰিব ক্লিয়াৰ সো পলিপ হৈছে সেসাইল অন দ্য আদাৰ হেণ্ড মেডুসাবিলাক ফ্ৰী সুইমিং পলিপৰ বডিৰ ষ্ট্ৰাকচাৰটো হৈছে সিলিন্ড্ৰিকেল অন দ্য আদাৰ হেণ্ড মেডুসাবিলাকৰ বডি ষ্ট্ৰাকচাৰটো হৈছে আমব্ৰেলা শেপড পলিপৰ কি হৈছে মাউথ আৰু টেন্টেকল ওপৰলৈ খোল খোৱা আপৱাৰ্ডলি ডাইৰেক্টেড মেডুসা ক্ষেত্ৰত কি হৈছে ডাউনৱাৰ্ডলি ডাইৰেক্টেড পলিপবিলাক কি হৈছে এছেক্সুৱেল জয়েড সিহঁতি এছেক্সুৱেলি ৰিপ্ৰডিউচ কৰে মেডুসা হৈছে সেক্সুৱেলি ৰিপ্ৰডিউচ কৰে ক্লিয়াৰ সো দিজ আৰ দ্য ডিফাৰেন্সেছ বিটুইন পলিপ এণ্ড মেডুসা নেক্সট ওৱান ৰিপ্ৰডাকশ্যন So reproduction both by asexual and sexual means যদি ইহঁতৰ বাডিং হয় তেতিয়াহ'লে asexual reproduction হ'ব আৰু যদি ইহঁতি মানে গেমেটছ ফৰ্ম কৰে তেতিয়াহ'লে sexual reproduction হ'ব so যিবিলাক পলিপ হয় পলিপবিলাকে সদায় asexually reproduce কৰি পেলাই মেডুসা গঠন কৰে আকৌ সেই মেডুসাই কি কৰিব sexual মানে গেমেটছ কিছুমান ফৰ্ম কৰিব সেই গেমেটছবিলাক ফিউজ হৈ পেলাই আমাৰ পলিপ ফৰ্ম কৰে হলে So this phenomenon is called as alternation of generation যেটো কথা আমি plant kingdomত বহুত বেছিকে ডিটেইলছত পঢ়িছিলো alternation of generation কি হয় so polypৰ পৰা medusa form হয় asexually medusar পৰা polyp form হয় sexually clear so polype সদায় asexual reproduction কৰে আৰু medusa সদায় sexual reproduction দেখুৱায় হল alternatively হৈছে এবাৰ polyp আকৌ medusa আকৌ polyp আকৌ medusa so hey this type of fertilization this type of reproduction or this type of life cycle is known as alternation of generation tar pisote so fertilization external development indirect so fertilization external mane ki jodi amar মানে ইন্ডিভিজুৱেলৰ মোস্টলি ফিমেল ইন্ডিভিজুৱেলৰ যদি বডি ভিতৰত যদি ফাৰ্টিলাইজেশ্যন প্ৰসেসটো কমপ্লিট নহয় হলে তেতিয়াহলে আমি কি বুলি কম ফাৰ্টিলাইজেশ্যন ইজ এক্সটাৰ্নেল মানে অৰ্গেনিজমৰ গাৰ ভিতৰ ফাৰ্টিলাইজেশ্যন নহয় মেল আৰু ফিমেল গেমেটছৰ ফিউজনটো কি হ'ব বডিৰ বাহিৰত হ'ব বডিৰ বাহিৰত এটা য'ত হ'ব নোৱাৰে সদায় আমাৰ ফাৰ্টিলাইজেশ্যন হ'বলৈ ৱাটাৰ মিডিয়াম লাগিব যেতিয়া আমাৰ বডিৰ ভিতৰটো হয় তেতিয়াও আমাৰ এটা ৱাটাৰ মিডিয়াম তাত প্ৰেজেন্ট থাকে য'ত মানে fertilization to complete hobo pare so teneke amar jodi ei mane cylindrids bilake ki koribo hoti male gametes aru female gamete dui khinie ki koribo panit release kori dibo aru he water medium ote ki hobo male aru female gameter fusion hobo aru tar pora notun individual form hobo so this is called external fertilization development indirect যেটো আমি লাস্ট ফাইলাম তো পঢ়ুতেও পাইছিলো যে indirect development মানে কি যদি এটা লাৰ্ভেল স্টেজ এটা থাকে যদি এটা লাৰ্ভা গঠন কৰে মই আগৰবাৰ তোমালোকক মথৰ বা
এৰি পলু মুগা পলু পাট পলু সেইবিলাকৰ উদাহৰণ দিছিলোঁ হয়নে বা পখিলা কি হ'ব এটা কেটাৰপিলাৰ ষ্টেজ থাকে তাৰপৰা গৈ পেলাই পখিলাজনী হয়গৈ হয়নে কুকুন ফৰ্ম কৰি পেলাই পখিলাজনী হয়গৈ চ' তেনেকুৱাকৈ যদি অল্টাৰনেটিভলি যদি হয় এবাৰ অল্টাৰনেটিভলি কৈছোঁ যে তেনেকুৱা মানে এটা এডিশ্যনেল যদি ষ্ট্ৰাকচাৰ এটা থাকে লাইফ চাইকেলত তেতিয়াহ'লে আমি কি বুলি ক'ম সেইটো হৈছে আমাৰ ইনডাইৰেক্ট ডেভেলপমেণ্ট চ' ইয়াতো ইন কেছ অফ চিলিণ্ড্ৰেটছ বা ছাইডত এইটো অবেলিয়াৰ এক্সাম্পল দিয়া আছে চ' চিলিণ্ড্ৰেটছত আমি এটা লাৰ্ভা পাওঁ যিটোক আমি ক'ম যে প্লেনেৰিয়া লাৰ্ভা এইটো ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ তোমালোকৰ MCQ সুধিব পাৰে যে প্লেনেৰিয়া লাৰ্ভাটো ক'ত পোৱা যায় চ' প্লেনেৰিয়া লাৰ্ভাটো আমাৰ চিলিণ্ড্ৰেটছবিলাকৰ লাৰ্ভেল ফৰ্মটোক প্লেনেৰিয়া বুলি ক'ব চ' এই প্লেনেৰিয়া লাৰ্ভাটো প্ৰেজেণ্ট থাকে যিটো না পলিপৰ লগত মিলে না মেডুছাৰ লগত মিলে এণ্ড দেয়াৰ ফৰ সিহঁতৰ ডেভেলপমেণ্ট কি হ'ব ইনডাইৰেক্ট ক্লিয়াৰ ইয়াতে আমাৰ অবেলিয়া এটা আমাৰ এক্সাম্পল হয় অফ চিলিণ্ড্ৰেটা চ' অবেলিয়াৰ আমাৰ মানে গোটেই লাইফ চাইকেলটো দেখুওৱা হৈছে ইয়াত অল্টাৰনেশ্যন অফ জেনেৰেশ্যন বা মেটাজেনেচিছ শ্ব' কৰিছে হ'ল চ' ইয়াত তোমালোকে চাই লোৱা এইটো পলিপ দেখিছানে ফুল গছজোপাৰ নিচিনা যে দিছ ইজ পলিপ এইটো ফ্লাৱাৰ নহয় এইটো হৈছে এটা এনিমেল হ'লে অবেলিয়া চ' অবেলিয়া কিছুমান কি কৰিব সিহঁতি পলিপ এনেকুৱা ফৰ্ম কৰিব পলিপৰ কলনি কেইবাটাও আছে নহয় পলিপৰ কলনি চ' পলিপ ফৰ্ম কৰিব ফিডিং পলিপ দেখিছানে যিটো ওপৰফালে টেণ্টিকল স্মেল খাই আছে সেই টেণ্টিকলবিলাকতে আমাৰ ষ্টিঙিং চেলবিলাক থাকিব সিহঁতি ফুডটো বা প্ৰেটো কেপচাৰ কৰি পেলাই খাব চ' সেইটো হৈছে ফিডিং পলিপ আৰু ৰিপ্ৰডাক্টিভ পলিপটো দেখিছানে সিহঁতৰ টেণ্টিকলছ অ'পেন হৈ থকা নাই সিহঁতি এতিয়া ৰিপ্ৰডাকশ্যন কৰিছে চ' সেই তাৰ পৰা কিছুমান বাডিং হ'ব মানে কিছুমান বাডৰ ফৰ্ম হ'ব আৰু সেইবিলাক গৈ পেলাই মেডুচা গঠন কৰিব আকৌ মেডুচাটো কি হ'ব ফ্ৰী চুইমিং হ'ল এতিয়া মেডুচাৰ ভিতৰত কিছুমান গনেটছ বা কিছুমান গেমেটছ ফৰ্ম হ'ব মেল অৰ ফিমেল সেই মেল আৰু ফিমেল গেমেটছবিলাক কি কৰিব সিহঁতি ৱাটাৰত ৰিলিজ কৰি দিছে তলত থকাটোৱে এটা গেমেট ৰিলিজ কৰিছে ওপৰত থকাটোৱে এটা গেমেট ৰিলিজ কৰিছে দিছেনে চ' সিহঁতৰ সেই ৱাটাৰ মিডিয়ামতে কি হ'ব গেমেটৰ যেতিয়া ফিউজন হ'ব সেইটোৱে হৈ গ'ল আমাৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন চ' গেমেটছৰ ফিউজন হ'ব ফিউজন হৈ পেলাই ইহঁতি প্লেনেৰিয়া লাৰ্ভা আকৌ গৈ পেলাই পলিপ ফৰ্ম কৰিবগৈ চ' এবাৰ পলিপ হৈছে এবাৰ মেডুচা হৈছে So this was about reproduction in Cylindrata. So Cylindrata আমি তিনটা ক্লাছ পাওঁ ফাৰ্ষ্টটো হৈছে হাইড্ৰজোৱা যিটো এক্সাম্পল দিয়া আছে হাইড্ৰা আৰু অবেলিয়া এইটো ওপৰত যিটো দিয়া আছে এইটো হৈছে ফাৰ্ষ্ট যিটো ব্লেক কালাৰ চাৰ্ফেচ মানে বেকগ্ৰাউণ্ড আছে চ' সেইটো হৈছে আমাৰ হাইড্ৰা আৰু অবেলিয়া যিটো এতিয়া আমি পঢ়ি আহিছিলোঁ দিছ ইজ দ্য থিং এইটো হৈছে আমাৰ অবেলিয়া হ'ল নেক্সটটো আছে আমাৰ স্কাইফোজোৱা ফৰ এক্সাম্পল অৰেলিয়া এইটো হৈছে আমাৰ অৰেলিয়া বা জেলিফিছ হয়নে একদম ধুনীয়াকৈ মানে ডিস্কভাৰী বা নেশ্যনেল জিঅ'গ্ৰাফি চেনেলবিলাকতো দেখাই থাকে খুব বহুত ধুনীয়া লাগে হয়নে পানীৰ তলত এনেকৈ আমব্ৰেলাটোৰ নিচিনা চুইম কৰি থাকে সিহঁতি চ' দিছ ইজ ন'ন এজ অৰেলিয়া থাৰ্ড ক্লাছটো হৈছে আমাৰ এন্থোজোৱা যিটো এইটো মেট্ৰিডিয়াম দেখিছেনে ফিক্স হয় মেট্ৰিডিয়াম চ' এই তিনিটা ক্লাছ আছে of the phylum Cylindrata. So this was all about the phylum Cylindrata.